নমস্কাৰ সকলোকে। মই এটা পৰিৱেশৰ মাজত আছোঁ, আপোনালোকে দেখি গম পাইছে। এইটো ফুলনি একদম ফুলৰ মাজত ফুল ৰুই থৈ দিছে। এই ফুলনিৰ মাজত মই আছোঁ। আচলতে এইটো এটা ট্ৰেইন ষ্টেচনৰ ছাইডত প্লেটফৰ্মত এইটো মানে ফুলটো ৰুই থৈ দিছে। মোৰ আজি একদম পূৰা ভাগৰ লাগিলে। ৰাতিপুৱা মই মানে মানুহ এজনৰ কঠীয়া পাৰিছিলে আজি, সেই কঠীয়া পাৰোঁতে অলপ হেল্প কৰি দিছিলোঁগৈ, ওচৰৰ মানুহ আৰু। একদম এনেকুৱা ভাগৰ লাগিছে আজি, বহুত বছৰৰ মূৰত মানে পথাৰত নমাৰ নিচিনা হৈছে। আজি 10-15 বছৰ হ'ল পথাৰত নাই নমা। আজি 10-15 বছৰৰ পাছত মানে পথাৰত মই নামিছোঁ, মানে সেইকাৰণে বহুত ভাগৰ লাগিছে। আগতেতো আমি নিজে খেতি কৰিছিলোঁ, আমাৰ নিজৰো খেতি আছে, শালি খেতি। আপোনাৰ 10-12 পুৰামান আমাৰ নিজৰ শালি খেতি আছে। আগতে আমি একদম পথাৰত পূৰা এইটো টাইমত পূৰা পথাৰত আমি ব্যস্ত হৈ থাকোঁ। তেতিয়াতো ভাগৰ চাগৰ ইমান এটা নালাগে। আজিকালি আকৌ বহুত বছৰ হ'লতো মানে পথাৰত ননমা, মানে বহুত দিনৰ মূৰত পথাৰত নমা হৈছে যে, সেইকাৰণে ভাগৰটো বেছি লাগিছে। সেইকাৰণে দিনটো আজি মানে শুই থাকিলোঁ, আৰু শুই মানে এতিয়া উঠিছোঁহে। উঠি মানে তাকে ভাবিছোঁ মানে এইফালে অকণমান আহোঁ, ওলাই আহিছোঁ। ওলাই আহি মানে এটা ষ্টেচনত ভাল এটা পৰিৱেশ দেখিলোঁ, সেইকাৰণে মানে ভিডিঅ'টো কৰোঁ বোলো, ভিডিঅ'কে কৰোঁ, আৰু আপোনালোককো মানে পৰিৱেশটো অকণমান দেখুৱাওঁ। গতিকে এনেকুৱা বুলি ভিডিঅ'টো কৰিছোঁ। আপোনালোকে কেনে পাইছে পৰিৱেশটো, চাৰিওফালৰটো এইটো দেখুৱাইছোঁ। এফালেও বাগিচাৰ মাজত মই আছোঁ। প্লেটফৰ্মৰ একদম মানে ছাইডত এইটো ফুলনি বাৰীটো বনাই থোৱা আছে। তাকে আৰু পৰিৱেশটো ভাল দেখিলোঁ ওলাই আহোঁতে। ভাল দেখি ভাবিলোঁ আপোনালোকৰ লগতো কথা পাতোঁ, আৰু পৰিৱেশটো ইমান এটা ভাল এটা পৰিৱেশ, সেইটোকো দেখুৱাওঁ। তাকে ভাবি সেই ভিডিঅ'টো কৰা হৈছে। সেইটোৱে আজি একদম দিনটো দিন মানে বহুত ভাগৰ লাগিলে, কথাই ক'ব মন যোৱা নাই। এনেকুৱা এটা বেয়া লাগিছে, গাবোৰ একদম কিবা নিচিনা লাগিছে। বহুত দিনৰ মূৰত কৰাটো কামটো। আচলতে এতিয়া আমি নিজে খেতিটো নকৰোঁ। আমাৰ ঘৰৰ মাটিবোৰ মানে বেলেগক আধি দিওঁ। মানে আজি 10-15 বছৰ হ'ল আমি খেতি নকৰা, বেলেগক আমি কৰিবলৈ দিওঁ। আৰু এতিয়া লোকৰটো সহায় কৰিবলৈ যাওঁতে, মানুহৰ ওচৰ চুবুৰীয়া এজনক সহায় কৰিবলৈ যাওঁতে নিজে মানে অলপ হেৰি পাইছোঁ, আৰু মানে ভাগৰ পাইছোঁ, আৰু মানে কিবা ভাগৰুৱা এনেকুৱা লাগিছে। গতিকে ভিডিঅ'টো ইমানেই। আপোনালোকে কেনে পালে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব।